এটা প্ৰশ্ন আহিছে বাইদেউ, কিছুমান মহিলাৰ যৌনিৰ ফুটাটো প্ৰাকৃতিকভাৱে ডাঙৰ থাকে নেকি? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব যে কিছুমান মহিলাৰ যৌনিৰ ফুটাটো প্ৰাকৃতিকভাৱে ডাঙৰ থাকে নেকি। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি আমাৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, বিষয়টো হ'ল যে কিছুমান মহিলাৰ যৌনিৰ ফুটাটো কিয় ডাঙৰ থাকে। এইটো এটা বৰ ডাঙৰ প্ৰব্লেম যে চাওক, এইটো জেনেটিক্সৰ ওপৰত ডিপেণ্ড কৰে। জেনেটিক্সৰ কথা ক'লে DNA ষ্ট্ৰাকচাৰৰ কথা আহে, যে প্ৰাকৃতিকভাৱে কিছুমান মানুহৰ DNA কিছুমান চেঞ্জেছ থাকে বা DNA তেনেকুৱা পৰ্যায়ৰ থাকে যে চব মহিলাৰ তেনেকুৱা সেই DNAটোত, আৰু তেনে DNA প্ৰক্ৰিয়াৰ কাৰণে কিছুমানৰ তেনেকুৱা হয়, কিন্তু আন কিছুমানৰ DNAৰ লগত কোনো কথা নাই। এইটো হয় বেচিকেলি বডিৰ ষ্ট্ৰাকচাৰৰ লগত, যিটো চাইজত ইনক্ৰিজ থাকে। কিছুমানৰ বডিৰ ষ্ট্ৰাকচাৰ যিটো, সেইটো প্ৰাকৃতিকভাৱে চাইজত ইনক্ৰিজ হৈ থাকে, যাৰ ফলত তেনেকুৱা চাইজত ইনক্ৰিজ হোৱাৰ কাৰণে তেখেতসকলৰ যিটো যৌনি ফুটা সেইটো ডাঙৰ থাকে, কাৰণ প্ৰাকৃতিকভাৱে তেখেতসকলৰ বডিৰ ষ্ট্ৰাকচাৰ ডাঙৰ। চ' আন কিছুমানৰ DNAৰ কাৰণে থাকে, কিছুমানৰ প্ৰাকৃতিকভাৱে থাকে। এইটো কোনো ডাঙৰ কথা নহয় আৰু এইটো কোনো প্ৰব্লেমেটিক কথা নহয়। এইটো এটা নৰ্মেল কথা, এইটো এটা বডিৰ বা প্ৰাকৃতিক স্বাভাৱিক নেচাৰৰ প্ৰাকৃতিক প্ৰক্ৰিয়া। চ' সেইকাৰণে এইটো লৈ কোনো চিন্তিত হ'বলগীয়া কথা নাই। কিন্তু কিছুমান মহিলাৰ সেইটো প্ৰাকৃতিকভাৱে সৰু থাকে, বেছি সৰু থকাটোত প্ৰব্লেমেটিক হয়, যিটোৰ ফলত সেই মহিলাগৰাকী যৌন মিলন কৰাৰ কাৰণে সক্ষম নহয় বা তাই যৌন মিলন কৰোঁতে দুখ পায়, তেনেকুৱা ধৰণৰ সমস্যাটো হয়। কিন্তু ডাঙৰ হোৱাত তেনেকুৱা কোনো সমস্যা নহয়। কিন্তু কিছুমান পুৰুষে সেইটো এই বস্তুটোক বেয়া বুলি ভাবে, আৰু এই বস্তুটো হোৱাৰ কাৰণে তেখেতসকলৰ পাৰ্টনাৰজনীয়ে আগত কাৰোবাৰ লগত মিলন কৰিছে, তেনেকুৱা এটা চিন্তা ভাৱনা আহি যায়। কিন্তু তেনেকুৱা একেবাৰে নহয়, এইটো এটা বডিৰ স্বাভাৱিক প্ৰক্ৰিয়া। আশা কৰিছোঁ আপোনালোকে গম পাইছে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে আৰু আপুনি যদি ইউটিউবত চাইছে, তেনেহ'লে আপুনি মোৰ পেজটো ফ'ল' কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব, লগতে ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব, কাৰণ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে এইটো চেনেল আৰু পেজত পাই থাকিব। চ' বন্ধুসকল, আৰু যদি আপোনাৰ কিবা কথা আছে, আপোনাৰ কিবা ভিডিঅ' লাগে তেনেকুৱা টপিক্সৰ ওপৰত, তেনেহ'লে কমেণ্ট কৰি জনাব, আমি ভিডিঅ'টো বনোৱাৰ চেষ্টা কৰিম। আৰু যদি আপুনি আমাৰ পৰা ট্ৰিটমেণ্ট ল'ব বিচাৰে পাৰ্চনেলিভাৱে, তেনেহ'লে